বিষটো হয়, তাৰপিছত পেচাবত অলপ ফেন নিচিনা হয়। তাৰপিছত লাহে লাহে ক্ৰমান্বয়ে পেটটো চাইডে মানে নাড়ীৰ ওচৰত অলপ ফুলি যায়। আসসালামু আলাইকুম, নমস্কাৰ। মোৰ নাম মফিজুৰ ৰহমান। মোৰ ঘৰ গোলাঘাট, গমাৰি। মোৰ পত্নী নাছিমা আখতাৰৰ কিছুদিন ধৰি পেলাই অসুস্থতাত পৰি আছে। মোৰ মানে নাড়ীৰ চাইডত অলপ গোটা নিচিনা হ'ল। গোটা হোৱাৰ পিছত অলপ মানে প্ৰায় বিষটো থাকে আৰু মোৰ। বিষটো হয়, তাৰপিছত পেচাবত অলপ ফেন নিচিনা হয়। তাৰপিছত লাহে লাহে ক্ৰমান্বয়ে পেটটো চাইডে মানে নাড়ীৰ ওচৰত অলপ ফুলি যায়। ছাৰে আমাক এই বিষয়ত কিছু কথা ক'লে যেন আমি এই বস্তুটো আমাৰ যিটো তেখেতৰ বেমাৰ হৈছিলে সেই বেমাৰটো হৈ গ'ল হাৰ্নিয়া বেমাৰ। এই হাৰ্নিয়া বেমাৰটো আমি আহিলোঁ ফজল ছাৰৰ ওচৰত। ফজল ছাৰে আমাক মানে কিছুমান কথা ক'লে যেন এই বস্তুটো অপাৰেশ্যন নকৰিলে ইয়াৰ কোনো আৰু দ্বিতীয় উপায় নাই। আমি ইয়াত আহিলোঁ, আহি পেলাই আমি এই অপাৰেশ্যনটোৰ বিষয়ে আমি MF হস্পিটেলৰ আমি যি মালিক আছিল তেখেতৰ লগত আমি আলোচনা কৰিলোঁ। তেখেতে আমাক ইয়াত এডমিট কৰোৱালে। এডমিট কৰোৱাৰ লগে লগে আমি ইয়াত এডমিট হ'লোঁ আৰু যোৱা 27 তাৰিখে এই হাৰ্নিয়াৰ অপাৰেশ্যনটো সম্পন্ন হয় আৰু এই অপাৰেশ্যনটো আমাৰ ফজল ছাৰে সম্পন্ন কৰে। আমি সকলোখিনি ট্ৰিটমেণ্ট আমাৰ পিনৰ পৰা আমি খুব ভাল পাইছোঁ। আৰু চিষ্টাৰসকলে যে ৰাতি ইমান পেচেণ্টৰ লগত ইমান কষ্ট কৰে সেইটোও ভবা নাছিলোঁ। ৰাতি তেখেতসকল নুশুৱে আৰু মানে প্ৰতিটো সময়তে আহি বা স্লাইনখিনি কেনেকৈ গৈছে, বেজী দুবা কেনেকৈ হৈছে, সকলোখিনি বহুত ভাল ধৰণে কৰিছে। আৰু নাৰ্ছিং হোমখন খুব পৰিষ্কাৰ পৰিচ্ছন্নতা, সেইটো কাৰণে আৰু বেছি ভাল লাগিছে। গতিকে লেট্ৰিন বাথৰুমৰ পৰা ৰুম আদিৰ পৰা সকলো বস্তু খুব ধুনীয়া আৰু ধুনীয়া পৰিষ্কাৰ কৰি ৰাখে। সেইটো কাৰণে আমাৰ অতি ভাল লাগিছে আৰু আমি সকলোৰে আমাৰ হৈ পেলাই আমি তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যেন তেখেতসকলে ইমান ধুনীয়াকৈ এই হস্পিটেলখন ৰাখিছে আৰু তেওঁলোকে পেচেণ্টসকলৰ লগত খুব ধুনীয়া ব্যৱহাৰ কৰে, তাৰ কাৰণে অশেষ ধন্যবাদ।